আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। মই বাৰু ভালে আছোঁ। আজিও তাই ওলাইছে স্কুল যাবলৈ। বাইকে এফালে ওলাই আছে। আজি শনিবাৰ, আজি ইউনিফৰ্ম বেলেগ। ইয়াতে সপ্তাহত দুদিন ইউনিফৰ্ম মানে বেলেগ, টি চাৰ্ট আৰু পেণ্ট। তাইও আজিও ওলাইছে যাবলৈ। সদায় ওলাব, কৈছিলোঁ নহয় তাই সদায় ওলায়, সদায় ওলাব। আজি নিজে নিজে পিন্ধি আছে। মোক কৈ আছে আজি যামেই, আজি মিছ নহয়। এইবিলাকৰ সেই বাইক ওলাই আছে। তাই আকৌ নিজে নিজে চুলি বান্ধিব, চব নিজে নিজে কৰিব। মোৰ আশাত নথয়। দেখে মোৰ মানে বহুত দৌৰা-দৌৰি হয় ৰাতিপুৱা। এইফালে আকৌ তাইৰ কাৰণে মই ভাত তুলি দিছোঁ। ৰাতি তৰকাৰী আছিল, এয়া গাখীৰ অকণমান আকৌ ফ্ৰিজত থৈ দিছিলোঁ গিলাচত। তাকে উলিয়াই আনিছোঁ গৰমাবলৈ। আহি দেখোঁ উলিয়াই দেখোঁ পূৰা বৰফ হৈ আছে। তাকে গলিবলৈকে থলোঁ। তাইক এইফালে ভাত হৈ গ'ল, তাইক দিলোঁ। লগত সৰুজনীও বহি গৈছে খাবলৈ। তাইক মোৰ ওচৰত এক্সট্ৰা কাঢ়ি দি, তাই কৈছে নহয় আজি মোক বাইজনীয়ে খুৱাই দিব লাগিব। সেই বাইকে খুৱাই দিছে। দেখিছেনে কিমান মৰম বাই ভনী। তাইও স্কুল যাব লগত আৰু সেইকাৰণে মই কৈছোঁ বাইকৰ দেৰি হৈ আছে, তাই নামানে। তাইক খুৱাই দিব লাগেহে। তাই বোলো হওঁতে গাড়ী আহি পালেহি পদূলিত, হৰণ দি আছে। তাই গ'ল। তাইক পঠিয়াই মেলিলে আমি চাহ বনাই চাহ খাই আছোঁ। তাইক পঠিয়াই পেলাইহে মানে আমি চাহ খাব পাৰোঁ, নহ'লে বহুত দিগদাৰী হৈ যায়। ৰাতিপুৱা 8টা বজাত যাব লগা হয়। ইফালে আকৌ চাহ খাই লৈ অকণমান জিৰাই লৈ আহি গ'লোঁ আকৌ ধান উলিয়াবলৈ। যিহেতু অকণমান ৰ'দ ওলাইছে, ৰ'দ থাকোঁতেই মানে ধানখিনি শুকুৱাই ল'ব পাৰিলে ফাৰ্ষ্ট কুটাবলৈ ভাল। এনেই শুকান ধানেই ভঁৰালত থোৱা, তথাপিও কুটোৱাৰ আগত মানে এৰত দি ল'ব পাৰিলে, অকণমান গৰম কৰি ল'লে ভাল। চাউলখিনি কুটালে ধুনীয়া হয়। পাছত বা আকৌ ৰ'দ পাওঁ নে নাপাওঁ ঠিক নাই। ধানৰ কামটো বহুত কষ্টৰ কাম, বহুত ভাগৰ লাগে। মানুহজনী ভিতৰত সোমাই আছে। তাকে তাৰপৰা মানে টিন দি মোক উলিয়াই উলিয়াই দিব। আঁতৰত মানে তাত চোতালতে নেটখন পাৰি থোৱা আছে, তাতে বাকি দিম। যেনে তেনে মানে তাপ অকণ পাব পৰাকৈ আৰু গৰম হওক, তাৰপাছত কুটাব। এইফালে আকৌ বাকচটো উলিয়াবলৈ বাকচৰ ভিতৰত হেৰি আছিল, বস্তা আছিল। তাকে উলিয়াব যাওঁতে বাকচৰ ঢাকনিটো মানে আঙুলিৰ ওপৰতে পৰিল হাতখনত। তাকে চাই আছিলোঁ, ইমান দুখ পাইছোঁ। সেই আনি পেলাই নেটখনত বাকিলোঁ ধান। খাবলৈতো অকণ কষ্ট কৰিবই লাগিব। ইমানখিনি কষ্ট কৰাৰ পাছতহে আৰু ভাতখিনি হয়গৈ। চাউল, ধান, চাউল, পাছত ভাত। ধুনীয়া ৰ'দত শুকাবলৈ ভাল। আমাৰ দুটা আকৌ আহি কুকুৰ দেখা পাই আহি আকৌ ইয়াত দুইটা একেলগে বহি আছে। মাকজনী আকৌ পথাৰতে আছে, ছাগলজনী। মই ইয়াৰ পৰা চাই আছোঁ। চব ধান যিখিনি দিব লগা আছে মানে গোটেইখিনি দিয়া হৈ গ'ল, বাকীখিনি আছে ভঁৰালতে। তাকে তাই আহিছে মই ধান দিয়া দেখি, তাই মানে ভৰি মাৰিবলৈ আহিছে। এইফালে আকৌ সেই আমাৰ ঢেৰ আলহী গোট খালেহি ধান দেখা পায় চোতালত। তাই মানে পূৰা সাজু হৈ আছে ধানত ভৰি মাৰিব। এইফালে আকৌ ধানত ভৰি মাৰি আহিলোঁ। ৰন্ধা নাছিলোঁ নহয়। তাকে সেই মানকচু পাতৰ লগত চেপা মাছৰ চাটনি বনাই আছোঁ। তাই সেই বাৰী লৈ পেলাই বহি আছে চৰাই খেদিবলৈ। বাহিৰত যিহেতু বহুত ৰ'দ ওলাইছে, ৰ'দত যাবলৈ দিয়া নাই, ভিতৰতে বহিবলৈ দিছোঁ বাৰান্দাতে। মই এইফালে ৰান্ধি আছোঁ, তাই এইফালে সেই বাৰীডাল দি চৰাই খেদিবলৈ বহি আছে। মোক দেখুৱাই আছে আহিলে বোলে এডাল দি কোবাম। মই আকৌ সেয়া পিঁয়াজ দি দিলোঁ, তেল গৰম হৈ গ'ল, মছলা পাতি চব দি দিলোঁ, লগত চেপা মাছো দি দিলোঁ। ভাতখিনি বইল কৰি ল'লোঁ। বইল কৰাৰ পাছত মানে পিচি ল'লোঁ। পিচি লৈ এতিয়া দি দিলোঁ। এনেকৈ খাই চাবচোন, বহুত মজা লাগে গৰম গৰম ভাতৰ লগত। আৰু একো দৰকাৰ নাই, এইকণ দিয়া গৰম দিন নহয়, খাবলৈ বহুত মজা লাগে। আপুনি চেপা মাছ নিদিয়াকৈ আকৌ নেমু টেঙাৰ লগত দি টেঙা কৰিও ভৰ্তাকণ খালে বহুত মজা লাগে। তাই আকৌ মোক খৰি শেষ হোৱা দেখি তাৰপৰা চাংখনৰ তলৰ পৰা খৰি আনি দিলেহি। বহুত কাম কৰি দিয়ে আমাৰ কলিজাজনীয়ে। মই মানা কৰোঁ নাযাবা, কিন্তু নহয়, তাই কৰিবই। তাই কৰিয়ে দিব মোক। তাই বাৰে বাৰে কৈ থাকিব মই আমাৰ কলিজা নহয়, সেইকাৰণে কাম কৰি দিব লাগে তাইক। এনে একো নকওঁ আৰু কৈ থাকক। অকলশৰে ভিতৰত থ'বলৈও ভয় লাগে, ল'ৰা ছোৱালী বিপদৰ কথা ক'ব নোৱাৰি ন, ক'ত কি কৰি দিয়ে। সেইকাৰণে মই য'ত থাকোঁ আৰু লগে লগে ৰাখোঁ। বাইক স্কুল যোৱাৰ পাছত তাই অকলশৰীয়া হৈ যায়। মই ভিতৰত থাকিলে ভিতৰত লৈ থাকোঁ, বাহিৰত থাকিলে বাহিৰতে থাকে মোৰ লগত। সেই চাটনিকণ হৈ গ'ল। দেখিছে নহয় কালাৰটো কিমান ধুনীয়া হৈছে। কিন্তু গৰম ভাতৰ লগত বিশ্বাস নকৰিব, এবাৰ খাই চাব বনাই পেলাই। মানকচু পাতৰ লগত চেপা মাছৰ চাটনি বহুত মজা লাগে খাবলৈ। বহুত ভোক লাগিছে, জানেই ধানৰ কাম কৰিলে বহুত ভোক লাগে। ভাত খালোঁ, খাই পেলাই আহিলোঁ ধুমধাম ধানত ভৰি মাৰিবলৈ। এইফালে আকৌ আহোঁতে দেখা পালোঁ সৰু কলেজে মোক কৈ আছে আমাৰ পথাৰত মানে ছাগলী দেখা পালে, ছাগলীৰ ওচৰত কুকুৰ।
তাকে তামোল অকণ মুখত দি গ'লোঁ পথাৰত, ছাগলীজনী চপাই আনিলোঁ। অনাৰ পাছত চৌকাত যি অঙঠা দেখিলোঁ, ৰৈ থাকিব নোৱাৰিলোঁ, বেঙেনা পৰিলোঁ। তাইক এইফালে গা পা ধুৱাই দি বিচনাত শুৱালোঁ, তাই শুই গ'ল। তাই আকৌ ভাতো নাখালে। তাইৰ কাৰণে সেয়া কণী আমলেট বনাইছোঁ। কলীয়াজনী টোপনিৰ পৰা উঠিলে, তাইক কণী আমলেট দি ভাত দিম। তাই সেয়া চেপা মাছ খাব নোৱাৰিব নহয়, হুল চুল থাকে। অকণ জিৰাই মেলি লৈ আহি গ'লোঁ ধানখিনি ভৰাবলৈ। এই মই গোটাই আছোঁ, মানুহজন ভিতৰতে আছে, বেলেগ কাম এটা কৰি আছে। এইফালে আমাৰ ধান চান চব ভৰোৱা হৈ গ'ল। এইফালে আকৌ আইচক্ৰীম বেপাৰী গৈ আছে চিঞৰি চিঞৰি। মোৰ কলিজাজনীকে সাৰ পাই যাব নেকি।